নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু লৈছোঁ আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট খবৰ, যিহেতু আপোনালোক জনাব বিচাৰিছোঁ PM কিষাণ আৰু অৰুণোদয় আঁচনিক লৈ। যদি আপুনি PM কিষাণ লাভ কৰা নাই, আপুনি যদি কৃষক হয়, যদি আপুনি PM কিষাণৰ পইচা লাভ কৰা নাই, 16 নং কিস্তি লাভ কৰা নাই, আপুনি কোনো ধৰণৰ কিস্তি লাভ কৰা নাছিলে বা আপুনি কৃষকৰ ধনে লাভ কৰা নাছিলে, তেতিয়াহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। আপুনি লাভ কৰিব এতিয়াৰ পৰা, যিহেতু সকলো কৃষকক দিয়া হ'ব মানে কৃষকৰ ধন। যদি আপুনি কৃষকৰ ধন লাভ নাই কৰা, যদি আপুনি কিস্তি লাভ কৰা নাই, তেনেহ'লে আপুনি লাভ কৰিব এইবাৰৰ পৰা। যিহেতু মুখ্যমন্ত্ৰীজনে জনাইছে যে আপোনাৰ ঘৰে ঘৰে গৈ আপোনাৰ বুজ লোৱা হ'ব। যিবিলাক নেতাকৰ্মী আছে, সকলো বিজেপিৰ নেতাকৰ্মীয়ে আপোনাৰ ঘৰত যাব, ইলেকশ্যনৰ আগতে আপোনাৰ ঘৰত গৈ বুজ ল'ব। যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, সেই দৰিদ্ৰ পৰিয়ালক যিহেতু আপুনি পাবলৈ সক্ষম হ'ব, আপোনাক দিয়া হ'ব। আৰু অৰুণোদয় আঁচনি যদি আপুনি নাই পোৱা, তেতিয়াহ'লে সকলো অৰুণোদয় আঁচনি নোপোৱা পৰিয়াললৈ এইটো এটা ভাল খবৰ। আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰা নাছিলে আগতে, তেনেহ'লে আপোনাৰ ঘৰত গৈ যিহেতু নেতাকৰ্মী যাব, গৈ আপোনাৰ পৰা বুজ ল'ব যে আপুনি আগতে লাভ কৰিছিলে নে নাই কৰা। যদি আপুনি একেবাৰে কিস্তি পোৱা নাছিলে অৰুণোদয় আঁচনিৰ, তেতিয়াহ'লে আপোনালোকৰ পৰা যিহেতু বুজ লৈ সেই কামখিনি আপোনালোকক কৰি দিয়া হ'ব। মানে নেক্সট পৰ্যায়ত আপোনালোকক যিসকল লোকে এই সুবিধাবিলাক পোৱা নাছিলে, সেই সুবিধা নোপোৱা যিবিলাক মহিলা আছে, যিবিলাক হিতাধিকাৰী আছে, সেই হিতাধিকাৰীসকলক এইবাৰৰ পৰা যিহেতু দিয়া হ'ব সেই সুবিধা। যিহেতু এনেকুৱা হয়, দেখিবলৈ পোৱা যায় বহুতো লোকৰ কি হয়, আপোনালোকক যিহেতু চৰকাৰে আপোনালোক সুবিধাখিনি দিয়ে, কিন্তু তাৰে কিছুমান বস্তু আপোনালোকে নাপায় বা পঞ্চায়তত থাকে, পঞ্চায়তৰ পৰা আপোনালোকে নাপায় বা আপোনালোকে লাভ নকৰে, কিছুমান দালালে বা আপোনাৰ পৰা লৈ যায়। কিন্তু এনে ক্ষেত্ৰত যিহেতু আপোনালোকে সুবিধাবিলাক নাপায়, তো তাৰ কাৰণে যিহেতু চৰকাৰে এই এটা পদক্ষেপ লৈছে যে আপোনাৰ ঘৰত যাব, গৈ আপোনাৰ বিজেপি নেতাকৰ্মীয়ে আপোনাক সুধিব যে আপোনালোকৰ পৰিয়ালে লাভ কৰিছেনে নাই সুবিধা। যদি আপুনি অৰুণোদয় নাই পোৱা, যদি আপুনি PM কিষাণ পোৱা নাই, তেনেহ'লে তেনে ক্ষেত্ৰত আপোনালোকৰ আৰু এতিয়াৰ পৰা চিন্তাৰ কাৰণ নাই। সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী সুবিধা। যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাছিলে আগতে, তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি PM কিষাণৰ পইচা আপুনি লাভ কৰা নাছিলে আগতে, তেনেহ'লে আপুনি PM কিষাণৰ ধনো লাভ কৰিব। কিন্তু আপুনি যিখিনি কথা আপোনালোকক সুধিব, সেই কথাখিনি আপোনালোকে ক'ব লাগিব কেতিয়াৰ পৰা আপুনি পইচা পোৱা নাই বা আপুনি কি কি সুবিধা পোৱা নাই। যদি আপুনি চৰকাৰী ঘৰো পোৱা নাই, তেনেহ'লে চৰকাৰী ঘৰ নোপোৱাসকলেও লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। কিন্তু তাৰ আগতে আপোনালোকে যিহেতু ক'ব লাগিব আপোনাৰ কি কি সমস্যা হৈ আছে। তো যিহেতু আপোনালোকক জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে, নিজে কৈছে যে এবাৰ আপোনালোকৰ ঘৰত যাব, যিহেতু বিজেপি নেতাকৰ্মীসকল ইলেকশ্যনৰ আগে আগে আপোনাৰ ঘৰত গৈ আপোনাৰ পৰিয়ালৰ বুজ ল'ব যে আপুনি কি কি সুবিধা লাভ কৰিছে, আপুনি চৰকাৰী সুবিধা পাই আছেনে নাই, আপুনি অৰুণোদয় আঁচনি পাইছেনে নাই, আপুনি চৰকাৰী ঘৰ পাইছেনে নাই, আপুনি PM কিষাণৰ টকা পাইছেনে নাই, সকলোখিনি কথা আপোনালোকক যিহেতু সুধিব। তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আপোনালোকৰ এটা ভাল হ'ব, এবাৰৰ পৰা যিহেতু আপুনি যদি আগতে কিস্তি পোৱা নাছিলে বা আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰা নাছিলে, তেনেহ'লে আপুনি ডাইৰেক্ট ক'ব পাৰিব যে আপোনাৰ কি সমস্যা হৈ আছে, আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী সুবিধা। তো PM কিষাণৰ যিবিলাক হিতাধিকাৰী আছে, সেই হিতাধিকাৰীসকলক আৰু এটা নতুন আপডেট আহিছে, আপোনালোকে এইখিনি কাম কিন্তু কৰিব লাগিব। যদি আপুনি নকৰে, তেনেহ'লে কিন্তু তেনে ক্ষেত্ৰত হয়তো আপুনি PM কিষাণৰ কিস্তি লাভ নকৰিব পাৰে। তো আপোনাৰ হাতত যিহেতু আৰু কিছুদিন সময়, মাত্ৰ আপোনালোকৰ 31 তাৰিখ, যিহেতু 31 মাৰ্চৰ ভিতৰত আপুনি কৰিব লাগিব আপোনাৰ eKYCৰ সম্পূৰ্ণ কাম। তো আপুনি কৰিলেনে নাই? যদি আপুনি 16 নং কিস্তি লাভ কৰা নাছিলে, তো কিহৰ বাবে আপুনি লাভ কৰা নাই? হয়তো আপোনাৰ eKYC হোৱা নাছিলে বা আপোনাৰ ন হৈ আছিলে বা আপোনাৰ লেণ্ড চিডিং ন হৈ আছিলে বা আপোনাৰ আধাৰ চিডিং ন হৈ আছিলে। তো তেনেকুৱা আপোনালোকৰ যিহেতু প্ৰব্লেম দেখিবলৈ পোৱা যায়, এতিয়ালৈকে যিহেতু বহুতো লোকৰ হোৱা নাই eKYCৰ কাম। যদি আপুনি eKYCৰ কাম নকৰে, তেনেহ'লে কিন্তু আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে। আৰু PM কিষাণৰ কিস্তি লাভ কৰিবলৈ হ'লে আপুনি কৰিব লাগিব eKYCৰ সম্পূৰ্ণ কাম। আপোনাক যিহেতু কৰিব দিয়া হৈছে, তো আপোনাক ধৰি দিয়া হৈছে 31 মাৰ্চৰ আগতে আপুনি যদি সম্পূৰ্ণ কৰে, নেক্সট আপোনালোকক যিহেতু 17 নং কিস্তি দিয়া হ'ব। তো 17 নং কিস্তি অতি সোনকালে যিহেতু দিয়া হ'ব আৰু বেছিদিন হাতত যিহেতু সময় নাই, তো আপোনালোকক 3 মাহ আৰু 3 মাহৰ পিছতে আপোনালোকে লাভ কৰিব 17 নং কিস্তি। কিন্তু তাৰ আগতে আপুনি কৰিব লাগিব আপোনাৰ এই কাম। আপুনি যদি কৰা নাই, আপোনাৰ লেণ্ড চিডিং, আপুনি যদি কৰা নাই, আপোনাৰ যিহেতু আধাৰ চিডিং ন হৈ আছে, আপোনাৰ যদি KYC ন হৈ আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি পইচা নাপায়।
তো আপোনালোকক চৰকাৰে দিছে, যিহেতু আপোনালোকক চৰকাৰে এই সুবিধা দিছে, তো আপোনালোকে কৰিব লাগিব। আপোনালোকে কৰি লওক। EKYC যদি আপোনাৰ হোৱা নাই তেতিয়াহ'লে সোনকালে আপুনি EKYCৰ কাম সম্পূৰ্ণ কৰক। তাৰপিছত আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ কিস্তি। তো PM কিষাণৰ কিস্তি যিহেতু চৰকাৰে কৈছে যে যিমান দৰিদ্ৰ কৃষক আছে সকলো দৰিদ্ৰ কৃষককে দিয়া হ'ব। যিসকলে খেতি কৰে, যিসকলে কষ্ট কৰে, সেইসকল কৃষকক যিহেতু চৰকাৰে কৈছে যে 2000 টকাকৈ আপোনালোকক মানে 3টা কিস্তিত দিয়া হ'ব। তো 3টা কিস্তি আপোনালোকে 2000 টকাকৈ বছৰি লাভ কৰে 6000 টকা। এই 6000 টকা প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালে লাভ কৰে। যদি আপুনি এই সুবিধা পোৱা নাই, যদি আপোনাৰ সকলো ঠিকেই আছে, তাৰপিছতো যদি আপুনি সংগ্ৰহ কৰা নাই বা আপুনি পোৱা নাছিলে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ বাবে যিহেতু ভাল খবৰ, আপোনাৰ ঘৰে ঘৰে যিহেতু চৰকাৰ যিহেতু আপোনালোকৰ ঘৰে ঘৰে যাব, মানে যিবিলাক চৰকাৰী নেতাকৰ্মী আছে, যিসকল সেই চৰকাৰী নেতা কৰ্মীসকলে আপোনাৰ ঘৰত যাব, আপোনাৰ বুজ ল'ব, আপুনি কেতিয়াৰ পৰা আপুনি কি সুবিধা পোৱা নাই, আপুনি কিয় পোৱা নাই, আপুনি সকলো কথা আপুনি খুলি ক'ব পাৰিব। যিহেতু আগতে কি হৈছিলে, আপোনালোকক যিহেতু চৰকাৰে যিহেতু বস্তুখিনি দিয়েই, কিন্তু আপোনালোকে মানে ধৰক অফিচত গৈ বা অফিচত কেতিয়াবা কি হয় আপোনাৰ কাম নহয়, তো আপোনাৰ ঘৰত গৈ যিহেতু আপোনাৰ বুজ ল'ব, আপোনাৰ পৰা লিখি অনা হ'ব আপুনি কি সুবিধা পোৱা নাই, কি সুবিধা পাব, সকলোখিনি বস্তু আপোনাক যিহেতু চৰকাৰে এবাৰ যিহেতু কৈছে যে আপোনাৰ ঘৰত গৈ দিয়াৰ কথা। তো আপোনালোকে এতিয়াৰ পৰা যদি চিন্তা কাৰণ নাই, আপুনি সোনকালে এইখিনি যিহেতু আপোনালোকক চৰকাৰে দিম বুলি কৈছে, তো আপোনাৰ ঘৰত গৈ আপোনাক যিখিনি প্ৰব্লেম আছে আপোনালোকে ঘৰত গ'লে আপোনালোকে সেইখিনি কথা আপোনালোকে যিহেতু চৰকাৰক খুলি ক'ব। আপোনাৰ নেতাকৰ্মী যিসকল যাব, আপোনাৰ ঘৰত যিটো মানুহ যাব, সেই মানুহক আপোনালোকে খুলি ধুনীয়াকৈ ক'ব কি সুবিধা হৈ আছে, কি আপুনি কেতিয়াৰ পৰা পোৱা নাই, কিয় লাভ কৰা নাই, সকলোখিনি কথা আপুনি ক্লিয়াৰকৈ কৈ দিব। চাব আপুনি নিশ্চয় লাভ কৰিব। তো গাইজ নিশ্চয় বুজি পালে, যিহেতু অৰুণোদয় আঁচনি বহুতো হিতাধিকাৰী এতিয়াও লাভ কৰা নাই। বহুতো দৰিদ্ৰ এনেকুৱা পৰিয়ালৰ লোক আছে যিসকল ধৰক আপোনাৰ একেবাৰে আৰ্থিক অৱস্থা বেয়া, তো তেনেকুৱা লোকো এতিয়াও পোৱা নাই যিহেতু চৰকাৰী আঁচনি। তো তেনেকুৱা লোকসকলে যিহেতু এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই, আপোনালোকৰ ঘৰে ঘৰে চৰকাৰ গৈ আছে, আপোনাৰ ঘৰত গৈ যিহেতু আপোনাক আঁচনি দিম বুলি কৈছে, তো আপোনালোকে আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি যদি আগতে কিস্তি পোৱা নাছিলে, ধৰক তেনেকুৱা বহুতো দেখিবলৈ পোৱা যায়। তো তেনেকুৱা ক্ষেত্ৰত এবাৰ যিহেতু চৰকাৰে কৈছে যে এবাৰ আপোনাৰ ঘৰত যাব, কিন্তু তাৰপিছত আপোনালোকক যিহেতু দিয়া হ'ব এই সুবিধা। আৰু PM কিষাণ কৃষকসকলৰ যিহেতু নতুন আপডেটটো আপোনালোকক ক'লোঁ, আপোনালোকে 31 মাৰ্চৰ আগতে কৰক এই কামখিনি। তাৰপিছত চাব আপোনালোকৰ নিশ্চয় আপোনালোকৰ প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু আপুনি লাভ কৰিব কৃষকৰ ধন। সকলো কৃষকে যিহেতু লাভ কৰিব এই সুবিধা। আৰু আগতে কি হৈছিল আপোনাৰ কৃষকসকলৰ, তাৰমানে আপোনাৰ কিবা এটা ভুল হ'লে আপুনি কিস্তি লাভ নকৰে। তো এতিয়াৰ পৰা যিহেতু কৃষক আপোনাৰ ঘৰত যাব চৰকাৰ গৈ, আপুনি কেতিয়াৰ পৰা কিস্তি পোৱা নাই, কিয় পোৱা নাই, আপোনাৰ সকলোখিনি ডিটেইলছ লোৱা হ'ব। তাৰপিছত আপোনাক দিয়া হ'ব চৰকাৰী সুবিধা। তো আপুনি নিশ্চয় লাভ কৰিব। তো আপোনালোকৰ যিহেতু আৰু চিন্তাৰ কাৰণ নাই, সকলো দুখীয়া দৰিদ্ৰ যিমান লোক আছে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী সুবিধা। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিখিনি ইনফৰমেশ্যন জনালোঁ PM কিষাণ, অৰুণোদয় আৰু আপোনালোকক যিটো আৱাস যোজনাৰ বিষয়ে ক'লোঁ, তো নিশ্চয় আপোনালোকে ভিডিঅ'টো বুজি পালে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।